আমি যদি চাওঁ স্বাধীনতাৰ পিছৰে পৰা অসমৰ সামাজিক আৰু অৰ্থনৈতিক যিটো কাঠামো তাক সম্পূৰ্ণৰূপে ভাঙি তছনছ কৰা যিকেইটা গুৰুত্বপূৰ্ণ সমস্যা তাৰ ভিতৰত বানপানী আৰু গৰাখহনীয়া সমস্যাও অন্যতম। সময় বাগৰি গৈ আছে, কেন্দ্ৰ ৰাজ্যত বিভিন্ন দলৰ চৰকাৰ আহিছে গৈছে, কিন্তু সমস্যাবিলাক সমস্যা হৈ আছে আৰু বহু ক্ষেত্ৰত আমি দেখিছোঁ যে সমস্যাবিলাকে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। আমি আগতে দেখিছিলোঁ যে বানপানীবিলাক আচলতে প্ৰাকৃতিকভাৱে হৈছিলে, যে তাৰ চৰিত্ৰ যি আছিলে শেহতীয়াকৈ বানপানী বা যিবিলাক গৰাখহনীয়া হৈছে তাৰ চৰিত্ৰ বহু পৰিমাণে সলনি হৈছে। আমাৰ দাঁতিকাষৰীয়া অৰুণাচল প্ৰদেশৰ পাদদেশত বা অন্যান্য ভূটানত বা আন আন ঠাইত যিসমূহ নদীবান্ধ নিৰ্মাণ হৈছে, এই নদীবান্ধসমূহৰ পৰা এৰি দিয়া পানীয়ে ভয়ংকৰ প্ৰলয়ৰ সৃষ্টি কৰি আচলতে আবতৰীয়া বানৰো বহুত ক্ষেত্ৰত সৃষ্টি কৰিছে, যাৰ কাৰণে আচলতে অসমৰ কেইবাখনো জিলাৰ মানুহ ব্যাপকভাৱে প্ৰভাৱিত হৈছে। আমি এটা কথা দেখোঁ যে ভাৰতবৰ্ষৰ যিগৰাকী প্ৰধানমন্ত্ৰী, সেই প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমক যথেষ্ট গুৰুত্ব প্ৰদান কৰে, তেওঁ বক্তব্যত অসমক গুৰুত্ব প্ৰদান কৰে। তেখেতে ডিঙিত এখন গামোচা লৈ অসমীয়া জাতীয়তাবাদক সমৰ্থন কৰা, সন্মান প্ৰদৰ্শন কৰা দেখুৱায়, বা তেখেতে এ ফৰ আছাম বুলি কৈও অসমক আচলতে ৰাষ্ট্ৰীয় মানচিত্ৰত এটা খুব উজ্জ্বলতম এখন ৰাজ্য হিচাপে পৰিগণিত কৰিব বিচাৰে। কিন্তু ইমানবিলাক কৰাৰ পিছতো আমি দেখোঁ যে কেৱল উৎসৱ, কেৱল উদযাপনৰ সময়তহে তেওঁৰ এই কথাবিলাক আচলতে খাটে। যেতিয়া দুৰ্যোগ আহে তেতিয়াহ'লে তেওঁৰ এই কথাবোৰ ক'ৰবাত আঁতৰি গুচি যায়, যেতিয়া দুৰ্যোগ আহে তেতিয়া তেওঁলোক দুটা খোজ পিছুৱাই গুচি যায়। এই কথাটোৱে আমাক আচলতে অতিকে ব্যথিত কৰে যে যিগৰাকী প্ৰধানমন্ত্ৰীয়ে অসমক অষ্টলক্ষী বুলি কয়, যিগৰাকী প্ৰধানমন্ত্ৰীয়ে অসমৰ উন্নয়ন হ'লে সমগ্ৰ দেশৰ উন্নয়ন হ'ব বুলি কয়, সেইগৰাকী প্ৰধানমন্ত্ৰীয়ে অসমৰ বেছিভাগ মানুহ যেতিয়া বানত বুৰি থাকে, খহনীয়াত যেতিয়া আক্ৰান্ত হৈ কৃষক শ্ৰমিকে নিজৰ ভূমি হেৰুৱাই যাযাবৰী জীৱন যাপন কৰিবলগীয়া হয়, তেতিয়া কিন্তু এষাৰো মাত নেমাতে। এইবিলাক আচলতে অত্যন্ত দুৰ্ভাগ্যজনক কথা। আমি দেখোঁ যে সংসদীয় ৰাজনীতিত যিসমূহ ৰাজ্যৰ আসনৰ সংখ্যা বেছি, সেইসমূহ ৰাজ্যই আচলতে বিশেষ সুবিধা পায় আৰু অসমৰ দৰে যিবোৰ সৰু সৰু ৰাজ্য, এই ৰাজ্যবিলাক সদায় বঞ্চিত হৈ থাকি যায়। এইটো আজিৰ কথা নহয়, স্বাধীনোত্তৰ কালৰ পৰা এইখিনি ঘটনা ঘটি গৈছে আৰু আজিৰ চৰকাৰখনো কিন্তু ইয়াৰ ব্যতিক্ৰম নহয়। গতিকে আমি যুৱ ছাত্ৰ পৰিষদে দাবী উত্থাপন কৰিছোঁ যে অসমৰ দৰে এখন আচলতে সৰু ৰাজ্য, যিখন ৰাজ্যৰ নিজৰ বহু এছেট নাই, তেওঁলোকে আচলতে বানপানী আৰু গৰাখহনীয়াৰ দৰে বৃহত্তৰ যি সমস্যা, এই সমস্যাৰ লগত অকলশৰীয়াকৈ কেতিয়াও মোকাবিলা কৰিব নোৱাৰে। ইয়াৰ কাৰণে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বা কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাৰ অত্যন্ত প্ৰয়োজন। সেয়েহে আমি কেন্দ্ৰীয় চৰকাৰক বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি এই সমস্যা সমাধানৰ কাৰণে বৃহৎ পৰিমাণৰ আৰ্থিক পেকেজ প্ৰদান কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। লগতে আমি দেখিছোঁ যে প্ৰত্যেক বছৰেই বহু সংখ্যক কৃষক আচলতে অসমৰ অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ, অসমৰ বেছি সংখ্যক মানুহে কৃষি কৰ্মৰ লগত জড়িত, সেই কৃষকসকলৰ কৃষিভূমি প্ৰত্যেক বছৰে বছৰে কমি গৈছে। বানপানীয়ে কৃষি নষ্ট কৰিছে আৰু খহনীয়াই কৃষিভূমি সংকুচিত কৰি আনি আছে। গতিকে এই কৃষকসকলে কৰিব কি? গতিকে এই কৃষকসকলে যাতে তেওঁলোক পৰৱৰ্তী সময়তো কৃষি কৰ্মৰ লগত জড়িত হৈ থাকিব পাৰে, তেওঁলোকক এটা আচলতে কাঠামো প্ৰস্তুত কৰি দিব লাগে। তেওঁলোকে যিসমূহ কৃষকে বেংকৰ লোন লৈ কৃষি কৰ্ম কৰি আজিৰ তাৰিখত সৰ্বশ্ৰান্ত, সেইসকলক সেই বেংক ঋণসমূহ মাফ কৰিব লাগে আৰু সামগ্ৰিকভাৱে এই গোটেই সমস্যাটো আচলতে এটা স্থায়ী সমাধান কৰিবৰ কাৰণে দাবী জনাই আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি যোৰহাট জিলা সমিতিয়েও আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমি ইয়াৰ পৰা ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ স্মাৰকপত্ৰ প্ৰদান কৰিম আৰু স্মাৰকপত্ৰ প্ৰদানৰ জৰিয়তে আমি এই গোটেই বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ত আচলতে এক চিন্তা চৰ্চাৰ জৰিয়তে সমাধান সূত্ৰ উলিয়াবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। যি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আমি যোৰহাট জিলা সমিতিয়ে যোৰহাটৰ সদৰত আমি অৱস্থান দমক কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ স্পষ্ট কথা যে অসমৰ বান আৰু গৰাখহনীয়া সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাত কেন্দ্ৰীয় চৰকাৰৰ আচলতে অসুবিধা, যিটো সময়ত অসম বিধানসভাৰ শেহতীয়া তথ্যমতে লাখ লাখ বিঘা মাটি কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হৈ যা গৈছে, তেনে সময়ত আচলতে কেন্দ্ৰীয় চৰকাৰে কি কাৰণে এই সমস্যাটোক বিজ্ঞানসন্মতভাৱে ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰা নাই। যিটো সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমক অষ্টলক্ষী বুলি কয়, যেতিয়া বিহাৰত বানপানী আহে হাজাৰ হাজাৰ কোটি টকা পেকেজ দিয়ে, যেতিয়া গুজৰাটত বানপানী হয় হাজাৰ হাজাৰ কোটি টকা পেকেজ দিয়ে, যেতিয়া মহাৰাষ্ট্ৰত বানপানী হয় হাজাৰ হাজাৰ কোটি টকা পেকেজ দিয়ে, কিন্তু অসমৰ বান সমস্যাটোৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ যি উপলঙা দৃষ্টিভংগী, এই কথাটো আমি কেতিয়াও মানি নলওঁ। শেহতীয়াকৈ অসম বিধানসভাৰ নিৰ্বাচনত আচলতে বিজেপি নেতৃত্বাধীন চৰকাৰক আচলতে ৰাইজে মন খুলি ভোট দিছে। তাৰ পাছতো আচলতে আজি কৃষকে বানপানীৰ কাৰণে ক্ষতিগ্ৰস্ত হৈ হাহাকাৰ কৰিবলগীয়া হৈছে। আজি আমাৰ এই বানপানী সমস্যাটোৱে আমাৰ গ্ৰাম্য অৰ্থনীতি সম্পূৰ্ণভাৱে ভাঙি তছনছ কৰিলে।
তেনে ক্ষেত্ৰত বহুতো মানুহ গৃহহীন হ'ল। তাৰ পাছতো আচলতে অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰে কি কাৰণে এই সমস্যাটো স্থায়ী সমাধানৰ কাৰণে কোনো ধৰণৰ পৰিকল্পনা কৰা নাই, এইটোৱে অতি তাৎপৰ্য বিষয়। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই প্ৰতিবাদ চলিৰ পৰা আহ্বান জনাইছোঁ, অতি শীঘ্ৰে ইয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে, বিজ্ঞানসন্মতভাৱে সমাধান কৰিব লাগে। আৰু যিসকল কৃষকে ধাৰ বা ঋণ লৈ পেলাই তেওঁলোকে কৃষি কাৰ্য নিয়োজিত হৈছিল, তেওঁলোকৰ কৃষিভূমি বানে উটুৱাই লৈ গ'ল, তেওঁলোকক আৰ্থিক সাহায্য প্ৰদান কৰি আৰু বিজ্ঞানসন্মতভাৱে এই সমস্যাটো যাতে স্থায়ী সমাধান হয় তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছোঁ। অনাগত সময়ত যদি তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাইজৰ সহযোগত বৃহত্তৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব। এই কথাটো আমি এই প্ৰতিবাদ চলিৰ পৰা স্পষ্টকৈ ঘোষণা কৰিছোঁ।